মথুৰাপুৰত আজি অনুষ্ঠিত হৈছে কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক মথুৰাপুৰত আজি অনুষ্ঠিত হোৱাৰ আগমুহূৰ্তত ঐতিহাসিক চৰাইদেউ মৈদামস্থলীত বন্তি জ্বলাই আশীষ ললে কংগ্ৰেছ দলৰ নেতৃত্বই। আজি দেওবাৰে চৰাইদেউ গ্ৰাম্য ক্ৰীড়া প্ৰকল্প মথুৰাপুৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। এই সভাত সকলো প্ৰতিনিধি উপস্থিত থকাৰ লগতে AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, সম্পাদক পৃথ্বীৰাজ সাথে, ৰাজেন্দ্ৰ বাঘেল, ৰজলীলা টেকিৰ লগতে সাংসদ গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইন, সাংসদ বৈদ্যুৎ বৰদলৈ, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াকে ধৰি বহু কেইগৰাকী নেতা উপস্থিত থাকে। এই অনুষ্ঠানতে ৰিপুণ বৰাই কংগ্ৰেছ দললৈ পুনৰ ঘূৰি আহি যোগদান কৰে। অন্যহাতে অসম জাতীয় পৰিষদৰ নেতা গৌতম হাতীমুৰীয়াই কংগ্ৰেছ দলত যোগদান কৰে। হাতীমুৰীয়া গত 21 বিধানসভাৰ নিৰ্বাচনত খুনাৰী সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ হৈ নিৰ্বাচন খেলিছিল। আন বহু কেইগৰাকী নেতাই যোগদান কৰে। বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত কেন্দ্ৰীয় নেতাসকলে বন্তি প্ৰজ্বলন কৰি ফুৰা তেৰাৰ আশীষ গ্ৰহণ কৰে। বিলোচনাৰ মাজে মাজে আমি বহুত লোকক ইতিমধ্যে আদৰণি জনাবলৈ সিদ্ধান্ত লৈছোঁ আৰু আজিও কেইবাজনে জইন কৰিব। আপোনালোকে দেখিব ACS চাকৰি ৰিজাইন দি পেলাই কংগ্ৰেছ দলত যোগদান কৰিবলৈ আহিছে। এই সময়ত যে এটা বাৰ্তা নিশ্চয় আমি দিবলৈ সক্ষম হৈছোঁ যে অসম চৰকাৰৰ APSC চাকৰি কৰি থকা মানুহে আজি পদত্যাগ কৰি পেলাই কংগ্ৰেছত যোগদান কৰিব। এইবাৰ সময়ৰ আহ্বান এইটোৱে যে আমি তৃণমূল কংগ্ৰেছে অসমত বিজেপি যোগদান কৰিব নোৱাৰোঁ। অসমৰ ৰাইজে ইয়াত বিচাৰিছে কংগ্ৰেছেহে পাৰিব আৰু সেইকাৰণে আমি ভাবিলোঁ যে এই মুহূৰ্তত যদি আমি তৃণমূল কংগ্ৰেছত থাকোঁ তেতিয়াহ'লে কেৱল ভোট বিভাজন কৰি বিজেপিক সহায় কৰা হ'ব। আমাৰ যিখন মূল যুঁজ যে বিজেপিক উৎখাত কৰি অসমত ৰক্ষা কৰা, এইটো সম্ভৱ নহ'ব আৰু সেইকাৰণেই এই সময়ৰ আহ্বানৰ প্ৰতি সন্মান জনাই মই তৃণমূল কংগ্ৰেছ ত্যাগ কৰি মোৰ পুৰণি ঘৰ মই কংগ্ৰেছলৈ মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, নিউজ 24 NE।